হয়, হাটশিংমাৰীত নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ প্ৰশংসনীয় পদক্ষেপ। হোমগাৰ্ডৰ সন্থাটোৱে প্ৰায় অৰ্ধশতাধিক দুখীয়া পৰিয়ালক ঠাণ্ডাৰ কাপোৰ বিতৰণ কৰে। হয়, হাটশিংমাৰীত নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ দক্ষিণ শালমৰা মানকাচৰ জিলা সমিতিৰ গৃহৰক্ষী জোৱানসকলৰ প্ৰশংসনীয় পদক্ষেপ। প্ৰায় অৰ্ধশতাধিক দুখীয়া পৰিয়ালক ঠাণ্ডাৰ কাপোৰ বিতৰণ কৰে হোমগাৰ্ডৰ সন্থাটোৱে। আজি আমাৰ দক্ষিণ শালমৰা মানকাচৰ জিলা ন্যাশনাল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যন তৰফৰ পৰা আমি সিদ্ধান্ত লৈছোঁ যে সাধাৰণ দুখীয়া ৰাইজক আমাৰ কাংগাল দুখী ভাই আছে, তেখেতে ঠাণ্ডাৰ মাজত কষ্ট কৰি আছে। আমি সকলো সিদ্ধান্ত লৈছিলোঁ তেখেতক এটা কৰি কম্বল দিম বুলি আশা কৰিছিলোঁ। আজি তেখেতক কম্বলখিনি দিলোঁ আৰু তেখেতৰ পৰা আমি আশীৰ্বাদ বিচাৰিলোঁ। আমি সাধাৰণ হোমগাৰ্ড গৃহৰক্ষী জোৱান হৈ পালে আমাৰ চাকৰিৰ নিয়মকৰণ নাই আৰু 6 মাহ পিছে আমি পোষ্টিং পাওঁ। আমাৰো অসুবিধা, আমাৰো চলা অসুবিধা, তথাপি আমি কষ্টৰ মাজত কিবা কি কৰি তেখেতলৈ আমি এটাকৈ কম্বল দাঙি ধৰিলোঁ আৰু তেখেতৰ লগত আমি আশীৰ্বাদ বিচাৰিলোঁ আৰু যে ভৱিষ্যত আমাৰ চাকৰিটো যাতে নিয়মকৰণ হয়। আৰু এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰক জনাই দিব বিচাৰিছোঁ, আমাৰ অসম চৰকাৰে আমাৰ সাধাৰণ গৃহৰক্ষী জোৱানসকলৰ চাকৰিটো যাতে নিয়মকৰণ কৰে, এই ক্ষেত্ৰত আমি আমাৰ অসম চৰকাৰক দাবী জনাইছোঁ।